কাৰণ এইকেইদিন সুনিতা উইলিয়ামছক লৈ চৰ্চা হৈছে সকলোৱে আলোচনা কৰিছে সকলোৱে বিভিন্ন বিষয় পঢ়িছে ভিডিঅ' চাইছে সুনিতা উইলিয়ামছৰ মহাকাশলৈ যোৱাৰ যোগ্যতা কি আৰু কিমান দৰমহা পায় সুনিতা উইলিয়ামছে সেইখিনি কথাই আমাৰ এই পোনপটীয়া এখন প্ৰচাৰটোত আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহাকাশলৈ যোৱাৰ যোগ্যতা মহাকাশচাৰী বহুতৰ সপোন থাকে মহাকাশচাৰী হোৱাৰ বিশেষকৈ যেতিয়া সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ সপোনৰ কথা যেতিয়া খুধা হয় তেতিয়া বহুতে উত্তৰ দিয়ে বহুত স্কুলত যোৱা ল'ৰা ছোৱালীয়ে কয় যে মই এষ্ট্ৰনট হ'ম কেনেকুৱা কিন্তু এষ্ট্ৰনটৰ এই বৃত্তিটো কেনেকুৱা প্ৰফেশ্যনটো কেনেকুৱা হয় কেনেকৈ আহিব পাৰি বহুতৰে এটা সপোন থাকে মহাকাশটো কেনেকুৱা মহাকাশলৈ কেনেধৰণে যাব পাৰি বা যেহেতু মহাকাশৰ এই সমগ্ৰ বিষয়টোৱেই ৰহস্যৰ মাজত আছে এতিয়াও বহুখিনি উদ্ভাৱনেই হোৱা নাই সেয়েহে মানুহ উৎসুক এই বিষয়টো জানিবলৈ আৰু সেই বিষয়টো জনাৰ আগ্ৰহৰ বাবেই মহাকাশচাৰীৰ প্ৰতিও মানুহৰ আকৰ্ষণ অলপ বেছি থাকে যিসকলে জানে মহাকাশচাৰীৰ কথা সেয়েহে মহাকাশচাৰীৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ জৰিয়তে এটা সময় আছিল যেতিয়া মহাকাশচাৰীসকলক নিৰ্বাচন কৰাৰ সময়ত সেনাবাহিনীক অগ্ৰাধিকাৰ দিয়া হৈছিল সেয়া হয়তো 1959 চনৰ কথা তেতিয়া এজন সেনাবাহিনীৰ বিষয়াক নিযুক্তিও দিয়া হৈছিল এয়া নাছাৰ কথা কৈ আছোঁ আমি বিশেষকৈ আমেৰিকাৰ যি মহাকাশ বিজ্ঞান সেই মহাকাশ বিজ্ঞানৰ অভূতপূৰ্ব উন্নয়ন হ'ল আপোনালোকে সকলোৱে জানে চন্দ্ৰত ভৰি দিয়া সেই নীল আৰ্মষ্ট্ৰং বা সেই সময়ৰ কথা সকলোৱে জানে নাছাই কেনেধৰণৰ এক যুদ্ধকালীন তৎপৰতা দেখুৱাইছিল সেইখিনি বাৰু পাছৰ কথা সেইখিনি পৰৱৰ্তী সময়ত আহিব সেইখিনি কথা আমি বিশেষভাৱে নকওঁ কিন্তু সামগ্ৰিকভাৱে কি আছে সেইখিনি কথা ক'ম 1959 চনৰ কথা সেই সময়তেই সেনাবাহিনীৰ বিশেষকৈ আমেৰিকান সেনাবাহিনীৰ জোৱানক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছিল সেনাবাহিনীৰ জোৱান প্ৰথমজন মহাকাশচাৰী আছিল সেয়া যাৰ ফ্লাইং জেট চলোৱাৰ অভিজ্ঞতা আছিল আৰু সেই সময়ত উচ্চতা চোৱা হৈছিল আমাৰ হাতত গোটেই ৰিপৰ্টটোৱে আছে আমি গোটেই ৰিপৰ্টটোৱে আপোনালোকৰ বাবে সাজু কৰিছোঁ কি থুলমূল আভাস আপোনালোকক দিব পাৰি তাৰ বাবে এটা ৰিপৰ্ট সাজু কৰা হৈছে সেই সময়ছোৱাত তেওঁলোকৰ উচ্চতাও চোৱা হৈছিল উচ্চতা কিমান হ'ব লাগিব সাধাৰণতে এতিয়াও উচ্চতাৰ ওপৰত অৱশ্যে গুৰুত্ব দিয়া হয় কিছু পৰিমাণে কাৰণ যিবোৰ এয়াৰক্ৰাফ্ট থাকে যিবোৰ ৰকেট থাকে সেই ৰকেটবোৰতো এটা নিৰ্দিষ্ট পৰিমাণৰ হয়তো জেগা থাকে এটা স্পেচৰ কথা থাকে তাত সেই নিৰ্দিষ্ট পৰিমাণৰ স্পেচৰ ভিতৰতেই মানুহ যাব লাগে আৰু সেই যোৱাৰ ধৰণটো অলপ বেলেগ ধৰণৰ কিন্তু বিশেষকৈ 60ৰ দশকত তেতিয়া মানুহৰ উচ্চতা খুব বিশেষকৈ মহাকাশচাৰী হিচাপে যাক নিৰ্বাচন কৰা হয় তেওঁৰ উচ্চতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল সেই সময়ছোৱাতেই 5 ফুট 11 ইঞ্চিৰ ওপৰৰ যিসকল মহাকাশচাৰী আছে বা বিজ্ঞানী আছে তেওঁলোকক বা সেনাবাহিনীৰ লোক আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল এনেও আমেৰিকানসকলৰ উচ্চতা অলপ বেছি কিন্তু সেই সময়ছোৱাতেই গুৰুত্ব দিয়া হৈছিল যাতে 5 ফুট 11 ইঞ্চিতকৈ ওপৰত যাতে কোনো এগৰাকী মহাকাশচাৰী নহওক সেনাবাহিনীৰ জোৱান নহওক কাৰণ প্ৰথম অৱস্থাত সেনাবাহিনীৰ জোৱানকে অগ্ৰাধিকাৰ দিয়া হৈছিল 6 ফুটতকৈ ওপৰত হ'লেতো দিগদাৰী হ'ব অসুবিধা হৈ যাব সেইকাৰণে 5 ফুট 11 ইঞ্চিৰ উচ্চতাৰ ভিতৰত তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিছিল আৰু লগতে সেনাবাহিনীৰ জোৱানক নিৰ্বাচন কৰাৰ কথা উল্লেখ কৰা হৈছিল আৰু যাৰ ফ্লাইং জেট চলোৱাৰ অভিজ্ঞতা থাকে তেনেধৰণৰ বিশেষকৈ বায়ুসেনাৰ সৈতে জড়িত জোৱানক অগ্ৰাধিকাৰ দিয়া হৈছিল সেয়া 60 দশকৰ বা সেই সময়খিনিৰ কথা আৰম্ভণিতে তেনেধৰণে নিৰ্বাচন কৰাৰ এটা প্ৰক্ৰিয়া হৈছিল কিন্তু পৰৱৰ্তী সময়ত সেই নিৰ্বাচন প্ৰক্ৰিয়াৰ বহুখিনি নতুন দিশ চোৱা হ'ল সেই নিৰ্বাচন প্ৰক্ৰিয়াত এতিয়া শেহতীয়াকৈ সেনাবাহিনীৰ লোক হ'ব লাগিব বুলি কোনো কথা নাই এতিয়া নাছাই যিবোৰ ক্ৰাইটেৰিয়া যিবোৰ নীতি নিয়ম বান্ধি দিছে তাত সেনাবাহিনীৰ লোক হ'ব লাগিব বুলি এই মুহূৰ্তত কোনো ধৰণৰ তেনেধৰণৰ সীমাবদ্ধতা নাই সেনাবাহিনীৰ মাজত এই বিষয়টো সীমাবদ্ধ হৈ থকা নাই এতিয়া 1964 চনৰ পৰাহে এই সমগ্ৰ প্ৰক্ৰিয়াটো সলনি হ'ল মানে 1959 চন বা 1950 পৰা 59 চন বা 60 চনৰ ভিতৰত সেইখিনি সময়ত নিয়মবোৰ অলপ বেলেগ আছিল আৰু 64 চনৰ পৰা লাহে লাহে নিয়মবোৰৰ ক্ষেত্ৰত কিছু নতুন নিয়ম বান্ধি দিবলৈ চেষ্টা কৰা হ'ল নতুন পইণ্ট তাত যোগ দিয়া হ'ল তাত কোৱা হ'ল যে কেৱল বিজ্ঞানীকহে অগ্ৰাধিকাৰ দিয়া হ'ব বিজ্ঞানীৰ সন্ধান কৰা হ'ল তেওঁ সেনাবাহিনীৰ লোকৰ লগত কোনো কথা নাই কোনোবা বিজ্ঞানী যদি সেনাবাহিনীত কিবা কাৰণত আছে এইটো বেলেগ কথা কিন্তু সাধাৰণতে সেনাবাহিনীৰ লোকক অগ্ৰাধিকাৰ দিয়াৰ সেই ব্যৱস্থাটো লোপ পালে 1964 চনৰ পৰা আৰু তাৰ পাছত বিজ্ঞানীৰ সন্ধান কৰা হ'ল বিজ্ঞানীত আকৌ এনেই যিকোনো বিজ্ঞানী হ'লে নহ'ব সেই বিজ্ঞানীৰো কিছুমান বিভাগ থাকিব সেই বিজ্ঞানীৰ বিভাগবোৰ মই অলপ কৈ দিব বিচাৰিছোঁ সেই বিজ্ঞানীজন আকৌ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আহৰণ কৰা ব্যক্তি হ'ব লাগিব মানে কেৱল বিজ্ঞানী হ'লেই নহ'ব তেওঁ চিকিৎসা বিজ্ঞানৰ সৈতেও জড়িত হ'ব লাগিব কেৱল ফিজিক্স কেমেষ্ট্ৰি জানিলেই নহ'ব তেওঁ বায়োলজি সমান্তৰালভাৱে জানিব লাগিব আৰু প্ৰাকৃতিক
চিকিৎসা বিজ্ঞানৰ জ্ঞান তেওঁৰ থাকিব লাগিব এইবোৰ হৈছে ক্ৰাইটেৰিয়া মই মাত্ৰ থুলমূলকৈ পইণ্টকেইটা আনিছোঁ আপোনালোকক জনাবলৈ যাতে গোটেইখিনি আপোনালোকে বিৱৰণী ৰূপত পাব পাৰে কিন্তু আপোনালোকে যদি পঢ়িবলৈ যায় ইয়াত বিস্তৃত বিৱৰণী আছে আৰু এই চিকিৎসা বিজ্ঞানৰ জ্ঞান আহৰণৰ অন্যতম মাপকাঠি হিচাপে ইয়াক গণ্য কৰা হ'ল লগতে অভিযান্ত্ৰিকৰ আনুষ্ঠানিক জ্ঞান থাকিব লাগিব মানে ইঞ্জিনিয়াৰিঙৰো জ্ঞান থাকিব লাগিব মেডিকেলৰো জ্ঞান থাকিব লাগিব বিজ্ঞানী হ'ল সেইজন যাৰ সকলোৰে জ্ঞান থাকে লগতে প্ৰাকৃতিক বিজ্ঞানৰ জ্ঞান থাকিব লাগিব প্ৰাকৃতিক বিজ্ঞানৰ জ্ঞান লগতে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি মানে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ বিশেষ দখল থকা ব্যক্তি হ'ব লাগিব সেইখিনি চোৱা হ'ল তাৰ পাছত নাসাই আন কেইটামান ক্ৰাইটেৰিয়া বান্ধি দিলে নাসাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য ইছৰো বা ভাৰতৰ মহাকাশ অভিযানৰ সৈতে জড়িত বা মহাকাশ বিজ্ঞানৰ সৈতে জড়িত সেই সংস্থাসমূহৰ ক্ষেত্ৰত এইটো বেলেগ হ'ব কিন্তু এয়া আমি নাসাৰ কথা কৈ আছোঁ কাৰণ সুনীতা উইলিয়ামছৰ যেহেতু প্ৰসংগ আহিছে আৰু সুনীতা উইলিয়ামছ হৈছে নাসাৰ বিজ্ঞানী আৰু সেয়েহে নাসাৰ কথা এইখিনি মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ নাসাৰ ক্ষেত্ৰত আন কেইটামান নিয়ম বান্ধি দিয়া হ'ল সেইকেইটাৰ ভিতৰত অন্যতম হৈছে যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব US চিটিজেন হোৱাটো বাধ্যতামূলক যদি মহাকাশচাৰী হ'ব লাগে তেওঁ নাসাৰ মহাকাশচাৰী হ'ব লাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁ নাগৰিক হ'ব লাগিব তাৰ পাছত মাষ্টাৰ্ছ ডিগ্ৰী ইন ষ্টেম ফিল্ড বুলি ক'লে এতিয়া আমি কি বুজো STEM ষ্টেম মানে সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথছ এই ষ্টেম ফিল্ডৰ মাষ্টাৰ ডিগ্ৰী আহৰণ কৰা ব্যক্তি হ'ব লাগিব যিটো মই পূৰ্বতেই ক'লোঁ যে তেওঁ চিকিৎসা বিজ্ঞানৰো জ্ঞান থাকিব লাগিব ইঞ্জিনিয়াৰিঙৰো জ্ঞান থাকিব লাগিব প্ৰাকৃতিক বিজ্ঞানৰো জ্ঞান থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিটো বিশেষ দখল থাকিব আৰু এই মাষ্টাৰ্ছ ডিগ্ৰী ইন ষ্টেম ফিল্ডে গোটেইখিনিকে প্ৰতিনিধিত্ব কৰে মাষ্টাৰ্ছ ডিগ্ৰী ইন ষ্টেম ফিল্ড বুলি কোৱা হৈছে ষ্টেম STEM সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথছ আৰু এক্ৰিডিয়েটেড ইনষ্টিটিউশ্যনৰ পৰা তেওঁ এইখিনি জ্ঞান আহৰণ কৰিব লাগিব বা তাৰ পৰা শিক্ষা সমাপ্ত কৰিব লাগিব যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ পৰা কৰিলেও নহ'ব আৰু তাৰ বাবে যিখিনি ক্ৰাইটেৰিয়া আছে বা মাপকাঠি আছে সেইবোৰ তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে যে নিৰ্দিষ্ট কি ইনষ্টিটিউটৰ পৰা কেনেধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে এইখিনি জ্ঞান আহৰণ কৰিব পাৰিব আৰু লগতে তৃতীয় এটা ক্ৰাইটেৰিয়া বান্ধি দিলে যে 1000 ঘণ্টা জেট এয়াৰক্ৰাফ্টৰ পাইলট ইন কমাণ্ড হিচাপে দায়িত্ব পালন কৰাৰো অভিজ্ঞতা থাকিব লাগিব আৰু লগতে মাষ্টাৰ্ছ ডিগ্ৰী ইন ষ্টেম ফিল্ডৰ এই মাষ্টাৰ্ছ ডিগ্ৰী আহৰণ কৰাৰ পাছত পৰৱৰ্তী সময়ত 2 বছৰ তেওঁ 2 বছৰৰ কাম কৰাৰ অভিজ্ঞতা আহৰণ কৰিব লাগিব সেই নিৰ্দিষ্ট ফিল্ডবোৰত সেই নিৰ্দিষ্ট কেটেগৰীত কাম কৰাৰ 2 বছৰৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব অথবা 1000 ঘণ্টা এয়াৰক্ৰাফ্টৰ পাইলট ইন কমাণ্ড হিচাপে দায়িত্ব পালন কৰাৰো অভিজ্ঞতা তেওঁৰ থাকিব লাগিব মানে এই দুইটাৰ ভিতৰত এটা থাকিলেই হ'ব লগতে আন এটা বিশেষ ক্ৰাইটেৰিয়া হৈছে বা এই যোগ্যতা আহৰণৰ বাবে আন এটা বিশেষ অৰ্হতা হৈছে নাসাৰ লং ডিউৰেশ্যন ফ্লাইট এষ্ট্ৰনট ফিজিকেল পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব মানে শাৰীৰিকভাৱে তেওঁ সক্ষম হ'বই লাগিব আৰু শাৰীৰিক সক্ষমতা নাথাকিলে মহাকাশলৈ যোৱাৰ ক্ষেত্ৰত বহুখিনি বাধা আহি পৰে আমি জানো যিখিনি প্ৰশিক্ষণ দিয়া হয় এজন মহাকাশচাৰী সেই প্ৰশিক্ষণৰ সময়ছোৱাত বহু মহাকাশচাৰীৰ অৱস্থা অতি দুৰ্বিষহ হৈ পৰে তাত বমি হ'ব পাৰে কাৰণ গ্ৰেভিটিৰ কথা থাকিব তাত শূন্যত উপঙি থকাৰ কথা থাকিব সেইবোৰ যেতিয়া প্ৰশিক্ষণ দিবলৈ যোৱা যায় সেই প্ৰশিক্ষণো বহুত কঠিন সেই প্ৰশিক্ষণ আহৰণ কৰিবলৈ যাওঁতে বহুত বাধা বিঘিনি অতিক্ৰম কৰিব লাগিব সেয়েহে ফিজিকেলি ফিট হ'ব লাগিব সেই মহাকাশচাৰীজন আৰু ফিজিকেলি ফিট হ'বৰ বাবে তেওঁ নাসাৰ যিটো লং ডিউৰেশ্যন ফ্লাইট এষ্ট্ৰনট ফিজিকেল পৰীক্ষা আছে তাত উত্তীৰ্ণ হ'ব লাগিব এইকেইটা হৈছে মূল তাৰ পাছত আকৌ নেশ্যনেলি ৰিকগনাইজড টেষ্ট পাইলট স্কুল প্ৰগ্ৰেমৰ পৰা তেওঁ চাৰ্টিফিকেট আহৰণ কৰিব লাগিব প্ৰমাণপত্ৰ আহৰণ কৰিব লাগিব তাৰো প্ৰশিক্ষণ ল'ব লাগিব মুঠতে এখন দীঘলীয়া তালিকা এই দীঘলীয়া তালিকাখনত থকা যিখিনি অৰ্হতা আছে সেই অৰ্হতাখিনি সম্পূৰ্ণ কৰিব পাৰিলেহে নাসাৰ মহাকাশচাৰী হ'ব পাৰি আৰু তাৰ পাছত আহিল মহাকাশচাৰী সুনীতা উইলিয়ামছৰ দৰমহা মই দৰমহাৰ প্ৰসংগলৈ আহিম কিন্তু তাৰ মাজতে আন কেইটামান আকৰ্ষণীয় বিশেষ বস্তু বিশেষ কথা আপোনালোকক কৈ থ'ব বিচাৰিছোঁ সেই আকৰ্ষণীয় কথাবোৰ হ'ল যে এজন মহাকাশচাৰীয়ে মহাকাশত বা এই ISSত আছে সুনীতা উইলিয়ামছ কি খাদ্য গ্ৰহণ কৰে সুনীতা উইলিয়ামছে এইকেইদিনত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰি আছে অৱশ্যে ভিডিঅ' সুনীতা উইলিয়ামছে ISSৰ পৰা প্ৰেৰণ কৰিছে বা সেই ভিডিঅ'বোৰ আমি ইউটিউবতো সহজতে পাই যাওঁ তাত তেওঁলোকে কি খাদ্য খায় সেই খাদ্যবোৰ দেখুৱায় কেনেধৰণে সেই খাদ্যবোৰ প্ৰচেছ কৰে সেইখিনিও দেখুৱায় সেইখিনি বাৰু তেওঁলোকৰ ভিডিঅ'ত দেখুওৱা খাদ্য তালিকা তাৰ বিপৰীতে নাসাৰ তৰফৰ পৰা কি পৰামৰ্শ দিয়া হয় কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে খাদ্যৰ ভিতৰত লিকুইড অল্টাৰনেটিভছৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু
লিকুইড অল্টাৰনেটিভছ যিমান পাৰি লিকুইড খাদ্য বা পনীয়া খাদ্য গ্ৰহণ কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকাৰ সময়ছোৱাত নিমখ জালুক বা মছলাযুক্ত খাদ্য অলপ পৰিহাৰ কৰিবলৈ কোৱা হয় কাৰণ তাত সেই নিৰ্দিষ্ট য'ত তেওঁলোক থাকে এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তাত গ্ৰেভিটিৰ কথা ইতিমধ্যে ক'লোঁ সেই গ্ৰেভিটিৰ ফলত আন কেতবোৰ তেওঁলোকৰ শৰীৰত পাৰ্শ্বক্ৰিয়া হৈ যাব পাৰে স্বাভাৱিকতে তেওঁলোকে সেই ট্ৰেইনিং পিৰিয়ডটো যোৱাৰ পাছত সেইবোৰ বাৰু তেওঁলোকৰ শৰীৰত নাথাকে কিন্তু তাৰ মাজতো কোনো কাৰণতে ৰিস্ক ল'ব নিবিচাৰে সেয়েহে নিমখ জালুক বা মছলাযুক্ত খাদ্য তেওঁলোকক গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু বাৰণ কৰা হয় আৰু যিবোৰ বিশেষকৈ ফুড পেকেজড ৰিহাইড্ৰেটেবল কণ্টেইনাৰ্ছ ইনক্লুড চুপছ যেনেধৰণে চিকেনৰ চুপ বা ভেজ চুপ সেইবোৰ তেওঁলোকে গ্ৰহণ কৰিব পাৰে মাছৰুম তেওঁলোকে তাত খাদ্য হিচাপে গ্ৰহণ কৰে ক্ৰীম অফ মাছৰুম চিকেন ৰাইচ তেওঁলোকে গ্ৰহণ কৰে মানে চিকেন ৰাইচৰ সৈতে চিকেন অথবা এগ মানে কণী বইল কণী তেওঁলোকে গ্ৰহণ কৰে সেই ব্ৰেকফাষ্টত বিশেষকৈ কণী গ্ৰহণ কৰিব পাৰে এইখিনি হৈছে তেওঁলোকৰ খাদ্য তালিকা সাধাৰণতে চুপ বা চুপজাতীয় খাদ্য সামগ্ৰী পনীয়া খাদ্য সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু তেওঁলোকে চিকেন এগ এইবোৰ ল'ব পাৰে যিবোৰ আমি পৃথিৱীত দৈনন্দিন খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ সেই খাদ্যবোৰ তেওঁলোকে গ্ৰহণ কৰে তাত কিন্তু সাধাৰণতে নিমখ জালুক বা মছলাযুক্ত খাদ্য অলপ পৰিহাৰ কৰে এইখিনি হ'ল থুলমূল আমি আভাস আপোনালোকক দিলোঁ এজন মহাকাশচাৰী কেনেধৰণে নিৰ্বাচন কৰা হয় লগতে তেওঁলোকৰ খাদ্য কেনেধৰণৰ হয় এতিয়া আহিছোঁ দৰমহালৈ বহুতে ভাবি লয় দৰমহানো কিমান হ'ব পাৰে যিখিনি আমি তথ্য পাইছোঁ সেই তথ্যৰ আধাৰত কওঁ তেওঁলোকৰ বেছিক যিটো দৰমহা সেই দৰমহাই হৈছে বছৰেকত 1,08,00,000 পৰা 1,40,00,000 ভিতৰত সেইটো বেছিক দৰমহা হিচাপে তেওঁলোকক দিয়া হয় কিন্তু সেইটো মাত্ৰ বেছিক দৰমহা বুলি আমি উল্লেখ কৰিছোঁ তাৰ বিপৰীতে তেওঁলোকে আন যি তেওঁলোকৰ ভাত্তা আছে সেই ভাত্তাবোৰ শুনিলে আপুনি আচৰিত হ'ব কাৰণ তেওঁলোকৰ বাকী যিবোৰ দৈনন্দিন খৰচ আছে প্ৰায় বিনামূলীয়া বুলি ক'ব পাৰি তেওঁলোকক থকাৰ খৰচ বিনামূলীয়া মানে থকাৰ খৰচৰ বাবদ তেওঁলোকে নিজৰ পকেটৰ পৰা ধন দিব নালাগে সেইটো নাচাই বহন কৰে মহাকাশত আছে এই মহাকাশত থকা কেইদিনো যি তেওঁলোকৰ বাবে খৰচ হৈছে সেইখিনিও নাচাই বহন কৰে মহাকাশত অহা যোৱা মহাকাশত থকা লগতে তেওঁলোকৰ গোটেই ইঞ্চুৰেঞ্চৰ পৰা আদি কৰি গোটেইখিনি নাছাৰ তৰফৰ পৰা দিয়া হয় এনেই দৰমহা হিচাপত চাব গ'লে বেছিক যিটো দৰমহা পায় সেইটো হৈছে বছৰেকত 1,08,00,000 পৰা 1,40,00,000 ভিতৰত কিন্তু সেই বেছিক দৰমহাটো বেছিক ৰূপেই তেওঁলোকৰ হাতত থাকি যায় মানে সেই পইচা হৈ থাকি যায় বেংকৰ একাউণ্টতে সোমাই থাকে সেইটো হয়তো উলিয়াব লগা নহয়গৈ কাৰণ বাকী সকলো সুবিধা তেওঁলোকে এজন মহাকাশচাৰী হিচাপে পায় তেওঁলোকৰ থকাৰ সুবিধা তেওঁলোকৰ আন কেতবোৰ বিল যিবোৰ আহে সেই বিলবোৰৰ সুবিধা তেওঁলোকৰ মোবাইলৰ খৰচ তেওঁলোকৰ গাড়ীৰ তেলৰ খৰচ আদি সকলো দৈনন্দিন যিখিনি বজাৰ কৰিবলগীয়া থাকে সেই বজাৰৰ খৰচো এক প্ৰকাৰ তেওঁলোকক নাছাৰ তৰফৰ পৰাই দিয়া হয় অথবা তেওঁলোকে নাছাৰ যিখিনি সময়ত দায়িত্বত থাকে ডিউটিত থাকে সেইখিনি সময়ত তেওঁলোকক খাদ্য সামগ্ৰী নাছাৰ তৰফৰ পৰাই দিয়া হয় এইসকল হৈছে স্থায়ী যিহেতু তাৰ কৰ্মচাৰী স্থায়ী বিজ্ঞানী আৰু সেই স্থায়ী বিজ্ঞানীসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকে যাতে আৰ্থিক দিশটোক চিন্তা কৰি তেওঁলোকৰ কামটোক যাতে অলপ গুৰুত্ব কমাই দিয়ে তেনেকুৱা ধৰণৰ অৱস্থা যাতে তেওঁলোকৰ নহয় তাৰ বাবে এইখিনি ব্যৱস্থা কৰা হয় মানে তেওঁলোকৰ পোনপটীয়া ফ'কাছ তেওঁলোকৰ যিটো মনোজগত সেই মনোজগতটো কেৱল নিজৰ কামক লৈ থাকিব লাগে অন্য কামৰ প্ৰতি অন্য চিন্তাৰ প্ৰতি তেওঁলোক যাতে যাবলগীয়া নহয় ঘৰৰ কিবা চিন্তা ঘৰৰ কিবা টেনচন সেইবোৰৰ প্ৰতি যাতে তেওঁলোকে মূৰ ঘুমাবলগীয়া নহয় তাৰ বাবে এইখিনি ব্যৱস্থা কৰি দিয়া হয় তেওঁলোকৰ যিবোৰ ভাত্তা আছে সেই ভাত্তাৰ পৰিমাণে বেছি দৰমহাটো কিমান দিয়েই সমান্তৰালভাৱে আন যিবোৰ ভাত্তা আছে সেই ভাত্তাবোৰ বেছি যাৰ বাবে তেওঁলোকে দৈনন্দিন চাল চলনৰ বাবে দৈনন্দিন ক্ৰিয়া বা পৰিয়াল পোহপালন দিয়াৰ বাবে যিবোৰ চিন্তা আছে সেই চিন্তাবোৰৰ পৰা মুক্ত হৈ থাকে আৰু এজন বিজ্ঞানী হিচাপে নিজকে সেই কামটোৰ ওপৰত ফ'কাছ কৰিব পাৰে আৰু অন্য বিকল্প কোনো কথাৰ চিন্তা কৰিব নালাগে এয়া হৈছে এজন মহাকাশচাৰী আমি মহাকাশচাৰীৰ গোটেই জীৱন পঞ্জী অথবা মহাকাশচাৰী এজন মহাকাশত থকাৰ সময়ছোৱাত কেনেধৰণে থাকে কি খাদ্য খায় অথবা তেওঁলোকক কেনেধৰণে নিৰ্বাচন কৰা হয় তাৰেই থুলমূল আভাস দিলোঁ তেওঁলোকৰ দৰমহা কেনেকুৱা হয় ভাত্তা কেনেকুৱা হয় তাৰেই কিছু থুলমূল আভাস দিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও আনন্দিত হ'ব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ